নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল গাখীৰ আছে চিৰা কেক আছে পানী বটল আৰু কি কি দিছে আপোনাৰ বিস্কুট দিছে পানী বটল দিছে গাখীৰ দিছে চিৰা দিছে চেনি দিছে এইখিনি চৰকাৰ ফালৰ পৰা পঞ্চায়তে দিছে ন আমাৰ ঘৰৰ অৱস্থা চাওক সম্পূৰ্ণৰূপে বানপানীয়ে বিধ্বস্ত কৰি পেলালে ঘৰখন বহুত বেছি দুখ লাগিছে আজি এই অৱস্থা দেখি কিন্তু কি কৰিম উপায় নাই নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল খবৰ কেনেকুৱা খবৰ চাগে সকলোৱে ভালে আছে ভালে থাকক কুশলে থাকক তাৰে কামনা কৰি আজি ভিডিঅ'টি আৰম্ভ কৰিছো আমাৰ চোতালখন দেখুৱাই আমাৰ চোতালৰ অৱস্থা চাওক সম্পূৰ্ণৰূপে বানপানীয়ে নধৰা হৈ আছে তাকে দেৰি নকৰি ভিডিঅ'টি আৰম্ভ কৰি লওঁ অসমীয়া বৰী চেনেলৰ হয় মই ৰভিয়ে নতুন এটি ভিডিঅ' মাজলৈ সকলোকে স্বাগতম জনালো আজি পৰিৱেশটো সম্পূৰ্ণৰূপে বানপানী দেখিব আমাৰ ঘৰত অন্য ঠাইত বানপানী হয় চাওঁ কিন্তু চাই মেলি দুখ লাগে এইফালে কিন্তু আমাৰ ভাগিনজনী আছে দেই বন্ধুসকল কাৰণ নাজিৰাত মানে বহুত বেছি বিধ্বস্ত বানপানী হৈছিল গতিকে লৈ তাক লৈ অহা হৈছিল মাকৰ ঘৰলৈ বুলি কিন্তু মাকৰ ঘৰতো বানপানীয়ে খেদি লৈ খুৱাইছে ভাগিনজনীক জীৱনতো ভবা নাছিলো এনেকুৱা দুখৰ সন্মুখীন হ'ম বুলি বানপানীৰ বুলি ক'লে এনেও ভয় লাগে এইজোপা চব ফুলজোপা মৰি শেষ হৈছেগৈ আৰু লাহেকৈ এইফালে চব পানীৰ তলত সকলোবোৰ পানীৰ তলত এজোপা যে ইমান ধুনীয়া ফুল আছিলে দেখিছেনে বাৰু ৰাখিবলৈ ঠাই নাই সম্পূৰ্ণৰূপে বানপানী হৈ গ'ল আৰু এইটো চাইড চাব দেই ৰ'ব যাবই নোৱাৰিছোঁ নহয় ইমান পানী দেখিছে নাই এয়া চাওক তালৈকে একেবাৰে সাপডাল থকা ঘৰটোলৈকে বানপানী দেখিলেনে সমস্ত ৰূপে বুৰি আছে আৰু এইবোৰ আৰু ফুল নাথাকেগৈ আৰু মৰি যাব এইবিলাক এনেকুৱা ধৰণৰকৈ বানপানী হ'ব বুলি আমি জীৱনতো ভবাও নাছিলোঁ দেখিছিলোঁ যে হঠাৎ মানে কালি পানী ভৰ্তি হৈ গ'ল আৰু ভিডিঅ' আপলোড কৰি আপোনালোকলৈ মানে দেখুৱাব নোৱাৰিলোঁ আজি 4টা দিনেই হ'ল ভিডিঅ' মই ভালকৈ আপোনালোকলৈ আগবঢ়াব পৰা নাই কাৰণ আপোনালোকে দেখিছেই শিৱসাগৰ অৱস্থা কেনেকুৱা শিৱসাগৰ বুলিয়ে নহয় 2টা ডিষ্ট্ৰিক্ট মানে আমাৰ সম্পূৰ্ণৰূপে বিধ্বস্ত হ'ল বানত এতিয়ালৈকে পানী কমা নামি লোৱা নাই ক'বলৈ গ'লে কিন্তু ৰাস্তা পদূলি অলপকৈ ওলাইছে য'তে ত'তে যিখিনি ওখ ঠাই আৰু সেইখিনিহে ৰাস্তা ওলাইছে আৰু এইবিলাকতো বানত সম্পূৰ্ণৰূপে জাহ গৈ আছে বন্ধুসকল আমাৰ ৰাস্তাৰ অৱস্থা চাওক সম্পূৰ্ণৰূপে পানীৰ তলত পকা ৰাস্তা এতিয়া বিচাৰি পাবলৈ টান হৈছে দিনত বাৰু যেন তেনকৈ থাকোঁ কিন্তু ৰাতি বিয়লিহে থকাটো অলপ ডাঙৰ কথা হৈ পৰিছে চাৰিওফালে যেতিয়া নহয় পানী আৰু নৈ আছে ওচৰত পশুধনৰো ইমানেই কষ্ট হৈছে খোৱা বহুত বেছি অভাৱ হৈছে আৰু এইটো চাইডে চাওক নৈ আছে আমাৰ বহুত বেছি কিবা কিবি উটি আহে বুলিও ভয় লাগে সেইকাৰণে টোপনি ক্ষতি হৈছে এয়া গাড়ী ধুবলৈ আনিছে আৰু দিয়ক এইটো পুল মানে পুলৰ কাৰণে ইয়াত সুবিধা হৈছে যিকোনো বস্তু ৰাখিবলৈ বা ধুবলৈ বতৰতহে ধুব পাৰিব ইয়াত ধুইছিলা নেকি তুমি হা বেলেগ মানে ইখন বেলেগ আৰু এখনো বেলেগ এইটো চাইডে সুতটো আহিছে ন চোৱা এইটো চাইডে সুতটো আহিছে এইফালেদি অহাৰ কাৰণে এইটো চাইড মানে বুঢ়ী শেষ হৈ গৈছে হয় নাই বিৰাট ডবলকৈ আহিছে টিকলি ক'ত তই চাইকেল চলাই ফুৰিছ হে কেনেবাকৈ পানীত উঠি যাবি ধেমালি নকৰিবা এইবিলাকত হা এইজনী ক'লৈ যাব ভাইটি চোৱা আকৌ সেইজনী ক'লৈ যাব মোৰ পিছে নদী বনি গ'ল কি কৰিবা এতিয়া উপায় নাই দাদাটোৱে হেৰি কৰিছে মই ভিডিঅ' কৰি ৰাখি থৈছোঁ এইবিলাক স্মৃতি হয়নে এইটোৰ পৰা মানে খাবলৈ দিবলৈও টান নহয় সেইটো প্ৰভু সেয়াত সোমাই আছে আৰু বাবলিয়ে ভাত খাবলৈ আহিছে দেখিছেনে উপায় নাই আৰু জীৱ জন্তু খুৱাবই লাগিব এনেকৈ আৰু এইফালে মহাশয় কি উৎপাত দেখিছেনে এয়াই হৈছে মোৰ পৰিয়াল এইফালে হৈছে বাবলি এইফালে হৈছে পিকু এইফালে হৈছে ৰিঅ' এওঁ গৈছে ডিমৌলৈ বিপদতে বিপদ এইটো কাৰণতে গেছ আনিবলৈ গেছটো শেষ হৈ থাকিলে নহয় বন্ধুসকল এতিয়া একো বস্তু নাথাকিলেও গেছটো থাকিলে যেনে হ'লেও কিবা এটা বইল চইল কৰি খাই জীয়াই থাকিবলৈ নহয়নে বাৰু বজাৰ সমাৰ আগতে কৰি থোৱা আছিলে থাকিলেও আজি 3 দিন হ'ল বানত মানে ডুবি আছোঁ বুলিয়ে ক'ব লাগিব কি কৰিম আৰু উপায় নাই আৰু অলপ আপোনালোকে আমাৰ পাছফালে পৰিৱেশটো চাওকচোন কেনেকুৱা হৈ আছে একেবাৰে পানী আৰু পানী এইফালে ঘৰটো সম্পূৰ্ণৰূপে খিৰিকীলৈকে ডুব গৈছে ডাঙৰ ঢালাই ঘৰ ডুব গৈছে
আৰু ইমানেই ডাঙৰ বানপানী প্ৰথম দেখিছোঁ বুলিয়ে ক'ব লাগিব। এনেকুৱা বানপানী আমি জীৱনতো দেখা নাই। ৰাস্তা নাইকিয়া হ'ল আৰু যাবলৈ যান বাহন নাইকিয়া হ'ল। আমাৰ এইফালে নাও বা এনেকুৱা ধৰণৰ কিবা পানীত চলা বস্তু একোৱেই নাই। কাৰণ আগতে যদি বানপানী হোৱা হ'লে সকলোৱে সকলোবোৰ বস্তু যোগাৰ কৰি ৰাখিলেহেঁতেন, কিন্তু প্ৰথম আমাৰ ইয়াত এনেকৈ নাও চলা দেখা গৈছে। এইখন নাও কিন্তু বহুত দূৰৰ পৰা আনিছে তেওঁলোকৰ মিতিৰৰ মানুহৰ, কাৰণ অহা যোৱা কৰিবলৈ দিগদাৰী হৈছে যেতিয়া নহয় নাওখন আনিবই লাগিব। লাহে লাহে তেনেকৈ ঘৰমুৱা হৈছে নাওখন চলাই। এতিয়া গৈ আছোঁ আমি বস্তু আনিবৰ কাৰণে, মানে গেছটো লৈ আহিম। এইফালে মোৰ লগত আহিছে অকণমানি ভাইটি, দুয়োটা আহি আছোঁ আৰু নৱদী, হয় নাই? গৰম বন্ধ কেনেকুৱা লাগিছে? গৰম বন্ধত ভালে লাগিব। আহিয়ে দেখা পালোঁ এখন ৰিলিফৰ গাড়ী, কিন্তু আমাৰ এওঁ আহি ৰখি আছেহি। তেওঁ গেছটো লৈ আহিছে। গেছ যেতিয়া নাই নহয় বহুত হাহাকাৰ হৈছিল সেইটো সময়ত। 7-8 ঘৰ মানুহ মই ফোন কৰিলোঁ যাতে ঘৰলৈ বোলো গেছ অনা আছে নেকি, তাকে লওঁ বুলি ভাবি বহুত মানুহক যোগাযোগ কৰিছিলোঁ। বন্ধুসকল নাপায়, ডিমৌৰ পৰা গেছ আনিব লগা হৈছিল। বহুত দাম ভৰিলোঁ। এইটো আমাৰ পঞ্চায়তৰ। গাখীৰ আছে, চিৰা, কেক আছে, পানী বটল আৰু কি কি দিছে? সেয়া আপোনাৰ বিস্কুট দিছে, পানী বটল দিছে, গাখীৰ দিছে, চিৰা দিছে, চেনি দিছে। এইখিনি চৰকাৰৰ ফালৰ পৰা পঞ্চায়তে দিছে ন? সাহায্য ভাইটি এয়া হৈছে আমাৰ ৱাৰ্ড মেম্বাৰ, তাকে কথা বতৰা পাতিলোঁ। আৰু এইফালে শুনকচোন, কষ্ট হৈছেনে? কষ্ট বুলি ৰাইজৰ কাৰণে এতিয়া যিমান চেষ্টা কৰিছোঁ, ৰাইজে যাতে মাফ কৰি দিয়ে আৰু যদি দুখ কৰি ৰাইজক যে দিছোঁ বহুত ভাল পাইছোঁ। বেয়া লাগিছে। সকলোকে অনুৰোধ কৰিছোঁ আপোনালোকে মনত খেদ নাৰাখিব। ওচৰকে দিছোঁ, সোনকালে পানীটো কমাই দিয়ক। তাকে ভাগ্য খেল বুলিয়ে ক'ব লাগিব। এইবিলাক হৈছে প্ৰাকৃতিক দুৰ্যোগ, গতিকেলৈ সকলোৱে যেন মাফ কৰি দিয়ে সেয়াই আৰু, নহয় জানো? বাৰু এগৰাকী মানুহ বিচাৰি ফুৰিছোঁ, মোৰ ৰিলিফটো মানে মই নিনো। বন্ধুসকল, মই এজনী বান্ধৱীক যাবলৈ বিচাৰি ফুৰিছোঁ, পোৱা নাই বান্ধৱীজনী। হ'ব দে বাইদেউ যাওক। এইফালে হৈছে আমাৰ এওঁ গেছ আনি এনেকৈ ৰাখি থৈছে। কণী কাৰ্টুন এটা আনিছে আৰু এইফালে খোৱা বস্তু কেইটামান লৈ আহিছে গেছৰ সৈতে। এইফালে হেতাও পৰা লাগিছে ৰিলিফৰ লগত। এনেকৈ প্ৰতিদিনে সাহায্য প্ৰদান কৰি আছে। যিমানেই হওক নহওক বা যেনেকুৱাই নহওক কিয় বন্ধুসকল, সকলোখিনি খাদ্য সামগ্ৰী যোগান ধৰিছে বুলিয়ে ক'ব লাগিব। সঁচাকৈ মনত এটাই দুখ লাগিছে। আমাৰ কি দুখ, আমাতকৈও 3 গুণে দুখ হৈছে ৰাইজৰ। কিন্তু বিভিন্ন ঠাইৰ পৰা আমালৈ বহুতো খাদ্য সামগ্ৰী যোগান ধৰিবলৈ ৰাইজ আহিছে। সেই লোকক কিন্তু কিছু লোকে অপমান কৰিছে। তেনেকুৱা নকৰিব। সেইখিনি প্ৰভাৱ আমাৰ জিলাখনৰ ওপৰত পৰিছে। গতিকেলৈ বিনম্ৰ অনুৰোধ, আপোনালোকে এনেকুৱা অপমান কৰাতকৈও আপোনালোকে তেওঁলোকৰ পৰা যদি খাদ্য সামগ্ৰী নলয় তেতিয়াহ'লে নল'ব। এনেকুৱাখিনি অপমান নকৰিব। আমি বহুতখিনি লাজ পাইছোঁ। বিপদৰ সময়ত তেওঁলোকে যে আমাৰ ভগৱান হৈ পৰিছে, কাৰণ এমুঠি অন্ন বা বস্ত্ৰ লৈ থিয় দিছে। তেনেকুৱাখিনি অপমান কৰিলে আমাৰো অন্তৰখনত বহুত বেছি দুখ লাগে। ইমানখিনিকে দেখুৱাই আজি ভিডিঅ'টি সামৰিছোঁ। অহাকালিলৈ আকৌ লগ পাম। ধন্যবাদ।